পাই গ'লোহি মহাত্মা গান্ধীৰ সমাধিস্থল। এতিয়া মহাত্মা গান্ধীৰ প্লেন এতিয়া লালকিল্লা বন্ধ, সেইকাৰণে আমি গৈ আছোঁ ৰাজঘাট মহাত্মা গান্ধী মেমৰিয়েল। বলক লৈ গৈ আছোঁ তালৈকে, গাড়ী লৈ ল'লোঁ। আজি লালকিল্লাটো বন্ধ, কাৰণ 15 আগষ্টৰ কাৰণে এইবিলাক পূৰা ৰেডি কৰি আছে। দেখিছে পৰিৱেশটো, আৰু ইয়াতে কি যে গাড়ী যাম দেই। তো এতিয়া আমি বেলেগ জেগালৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ কৈ আছোঁ, বলক। এয়া পাই গ'লোহি আমি এতিয়া ৰাজঘাট। ইয়াতে মহাত্মা গান্ধীক থৈছিল, মানে জ্বলাইছিল। তো ইয়াৰ ভিতৰত সোমাবলৈ আমি চেষ্টা কৰিম কেনেকুৱা কি। এয়া দেখিছে ৰাজঘাট, আৰু ইয়াতে অলপ ফটো চটো মাৰি লওঁ। আমি ভিতৰলৈ সোমাই যাওঁ, আৰু ৰ'দ বহুত দিছে, বেছি দেৰি ভিতৰ কৰিব নোৱাৰিব, চেকিং কৰিব লাগিব। আৰু ইয়াতে এটা কথা, ৰাজঘাট আৰু মহাত্মা গান্ধী মেমৰিয়েল আৰু ইন্দিৰা গান্ধী মেমৰিয়েল ইয়াতে ফ্ৰী। ইয়াত কোনো টিকেট দিব নালাগে। বাছ আপোনাৰ বেগ চেগ যিমান কি আনে সেইবিলাক চেক কৰিব লগা হয়, আৰু চেক কৰি মেলি আপোনাক ইয়াৰ পৰা যাবলৈ দিয়ে। বলক এতিয়া ভিতৰলৈ গৈ আছোঁ, আৰু ইমান ৰ'দত ভিডিঅ' চিডিঅ' বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। লাইক চাইক কমেণ্ট চমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু বলক আৰু গৈ আছোঁ। এয়া ৰাজঘাট, ভিতৰৰ পৰিৱেশটো এনেকুৱা। হা অঁ দেখিছে, হা হা আছোঁ আমি। সেয়া পৰিৱেশটো খুব সুন্দৰ। ওপৰত মহাত্মা গান্ধী ইয়াতে থৈছিলে তাৰমানে ন সমাধিস্থল। হা সমাধি মানে মৰিশালি নহয় জানো? জ্বলাইছিলে। আজি কিন্তু ৰ'দটো বহুত দিছে, সেইকাৰণে ছাতি তাতি লৈ আহিবলগীয়া হৈছে। আৰু ইয়াতে পৰিৱেশটো খুব সুন্দৰ, খুব চাফ চিকুণ কৰি থৈছে। আৰু ভিতৰত সোমাই মেলি যাম আৰু আৰু ইয়াতে সুন্দৰকৈ লতা মংগেশকাৰৰ গান বজাই থৈছে, সেইকাৰণে মই ভইচটো মিউট কৰি দিছোঁ আৰু ডাবিং কৰি দিছোঁ। আৰু ইয়াতে সোমাবলৈ হ'লে আপোনালোকৰ কোনো ধৰণৰ টিকেট চিকেট নালাগে, ফ্ৰী এণ্ট্ৰি। কিন্তু আপোনালোকৰ বেগ চেক সেইবিলাক চেকিং কৰিব। চেকিং কৰাৰ পাছত আপোনালোকক ভিতৰলৈ সোমাবলৈ দিব, আৰু চেণ্ডেল পিন্ধিব নিদিয়ে ভিতৰত। আৰু সেইকাৰণে তলুৱা পৰি গৈছেগৈ দেই, যিহে গৰম দিছে নহয়। উফ ৰাম, এতিয়া আমি ভিতৰত সোমাই গৈছোঁ। এইটো দেখিছে নহয়, ইয়াতে মহাত্মা গান্ধীক থৈছিল, অৰ্থাৎ জ্বলাইছিল ইয়াতে। আৰু ইয়াত জুইকুৰা 24 ঘণ্টা জ্বলি থাকে, আৰু এনেধৰণে সকলোৱে নমস্কাৰ কৰিছে। আপোনালোকক দেখিছে, বেগডালো লৈ ফুৰিছোঁ। এই ডাঙৰ অৱস্থা বেয়া হৈছে, বেগটো লৈ ফুৰিছোঁ দেখিছোঁ। আৰু ইয়াতে মানে ভিতৰত বহিব নিদিয়ে। ইয়াত দেখিছে বননিখিনি দেখিছে, ইয়াৰ ভিতৰত ওপৰত বহিব নিদিয়ে, কাৰণ এইবিলাক মৰি যায় বুলি। আৰু খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে, চবফালে গ্ৰীণ চকচোন আপোনালোকে। তাত বহিব নিদিয়ে, এনেকৈ বেগ থৈ থৈছোঁ ইয়াতে। এই মানুহকেইজন আমাৰ লগত কাম কৰি আছে, দেখিছে কিমান সুন্দৰকৈ তেওঁলোকে সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে। আৰু পৰিৱেশটো খুব সুন্দৰ দেখিছে। এই দুডাল বেগ লৈ গৈছোঁ পিঠিত, আৰু আপোনালোকক এনেধৰণে দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে মহাত্মা গান্ধীৰ সমাধিস্থলটো। ৰ'দ দি আছে, সেইকাৰণে অৱস্থা বেয়া হৈছে। বাকী কদম গছজোপা ইমান ধুনীয়া হৈছে ন। অঁ চম্পাফুল আমি হাতটো কাটিহে পেলাই এনেকুৱাবোৰ। চাৰিওফালে অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। ইমান ৰ'দ দিছে, হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মুখৰ অৱস্থা কেনেকুৱা হৈছে। দেখিছে চাৰিওফালে দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো মহাত্মা গান্ধীৰ সমাধিস্থল। আৰু দিল্লী যিজনে ইলেকশ্যনত জিকে, আৰু জিকাৰ পাছত তেওঁলোকে ইয়াত মহাত্মা গান্ধীৰ সমাধিস্থলত ফুল দিবলৈ বা থেংকছ বুলি ক'বলৈ তেওঁলোকে ইয়ালৈ আহে। প্ৰতি 5 বছৰে যোনে হ'লেও জিকে, যোনে MLA হওক, মিনিষ্টাৰ যোন জিকে, ইয়ালৈতো
আহে তো তেওঁলোকে থেংকছ বুলি কয়। তো গান্ধী সমাধিস্থল দেখিছে আৰু জুইকুৰা জ্বলি আছে, কিন্তু আপোনালোকে ধৰিব পাৰিছে নাই কেমেৰাত নাজানো, কিন্তু জ্বলি আছে চব, এয়া জ্বলি আছে। আৰু ইয়াতে বহুত ৰ'দ দেখিছে, মোৰ ৰ'দ পূৰা ৰ'দ হৈছে। মহাত্মা গান্ধীৰ সমাধিস্থল 360 ভিউত অলপ দেখাই দিছোঁ। ওপৰতো যাব পাৰে, কিন্তু ওপৰলৈ নাযাওঁ আৰু বহুত ভাগৰ লাগিছে, একো খোৱা নাই। এনেধৰণে সংৰক্ষণ কৰি থৈছে। আৰু য'ত মহাত্মা গান্ধীৰ সমাধিস্থল আছে সেইটো হৈছে ৰাজঘাট। ৰাজঘাটলৈ আহিব লাগিব আমি। দেখিছে সুন্দৰ পৰিৱেশ, কিন্তু ৰ'দটোৱে কিন্তু বুজাই দিছে বাৰু। মহাত্মা গান্ধীৰ সমাধিস্থলটো এনেধৰণে সুন্দৰভাৱে সংৰক্ষণ কৰি থৈছে আৰু পৰিৱেশটো খুব ভাল লাগিলে। আৰু ৰ'দটো দিছে কাৰণে বেছি দেৰি নকৰোঁ, আৰু ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, এনেকৈ ঘূৰি ফুৰিছোঁ। আৰু দেখিছে আৰু ঘূৰি মেলি অৱস্থা বেয়া হৈ গৈছে, এনেকুৱা ধৰণে ঘূৰি ফুৰিছোঁ। ওলাই যাওঁ আৰু দেখিছে বাহিৰৰ পৰিৱেশটো, ফটো মাৰিবলৈ বেয়া হৈ গৈছে। ইয়াত বহি লোৱা নেকি? দেখিছে পৰিৱেশটো। চেণ্ডেল ইয়াতে থ'ব লাগিব আপোনালোকে আহিলে। ইয়াতো চেণ্ডেল থোৱা ষ্টেণ্ড ধুনীয়াকৈ, ভিতৰলৈ চেণ্ডেল নিব নোৱাৰে, জোতা চেণ্ডেল। আৰু চেণ্ডেল মই এনেকুৱা পিন্ধি আহিছোঁ। অঁ, আৰু পৰিৱেশটো এইটো। আৰু এনেকুৱা ৰ'দত আমি এনেধৰণে বিন্দাছ ঘূৰি ফুৰিছোঁ, কোনো টেনশ্যন নাই। ব'লা গৈ আছোঁ। আৰু আমি ইয়াৰ পৰা যাব লৈছোঁ, ৰাতিপুৱাৰ পৰা খোৱা নাই, গতিকে এতিয়া চানি চব লৈছোঁ, খোৱা বোৱা কি পাওঁ তহঁতে খাই মেলি ক'লৈ যাম আৰু এনেধৰণে ঘূৰিছোঁ। আৰু এতিয়া ওলাম আমি। আৰু মহৎ লোকৰ বাণীবিলাক এনেকৈ লিখি থৈ দিয়া আছে ইয়াতে, গান্ধীজীয়ে কোৱা কথাবিলাক। আৰু যিমান ৰ'দ দিলেও মানুহ আহিছে চব, সেইবিলাক আহি আছে। হৈছে মহাত্মা গান্ধীৰ সমাধিস্থল 360 ভিউত অলপ দেখাই দিছোঁ। ওপৰতো যাব পাৰে, কিন্তু ওপৰলৈ নাযাওঁ আৰু বহুত ভাগৰ লাগিছে, একো খোৱা নাই। এনেধৰণে সংৰক্ষণ কৰি থৈছে। আৰু য'ত মহাত্মা গান্ধীৰ সমাধিস্থল আছে সেইটো হৈছে ৰাজঘাট। ৰাজঘাটলৈ আহিব লাগিব আমি। দেখিছে সুন্দৰ পৰিৱেশ, কিন্তু ৰ'দটোৱে কিন্তু বুজাই দিছে বাৰু। মহাত্মা গান্ধীৰ সমাধিস্থলটো এনেধৰণে সুন্দৰভাৱে সংৰক্ষণ কৰি থৈছে আৰু পৰিৱেশটো খুব ভাল লাগিলে। আৰু ৰ'দটো দিছে কাৰণে বেছি দেৰি নকৰোঁ, আৰু ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, এনেকৈ ঘূৰি ফুৰিছোঁ। আৰু দেখিছে আৰু ঘূৰি মেলি অৱস্থা বেয়া হৈ গৈছে, এনেকুৱা ধৰণে ঘূৰি ফুৰিছোঁ। ব'লা গৈ আছোঁ।